ওৰাঙৰ মাজবাটত বানৰ সংঘাৰী ৰূপ বানে খহালে গেলাপিল মাজবাট সংযোগী পথৰ কালভাৰ্ট ভটিয়াবাৰী নদীৰ সৈতে উটুৱাই দিলে কালভাৰ্ট সংযোগ বিচ্ছিন্ন হৈ পৰিছে দুই পাৰৰ ৰাইজৰ ছিগি যোৱা কালভাৰ্ট শীঘ্ৰে নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে সংযোগ বিচ্ছিন্ন হৈ পৰিছে দুই পাৰৰ ৰাইজৰ ওৰাঙৰ মাজবাটত বানৰ সংঘাৰী ৰূপ বানে খহালে গেলাপিল মাজবাট সংযোগী পথৰ কালভাৰ্ট ভটিয়াবাৰী নদীৰ সৈতে উটুৱাই দিলে কালভাৰ্ট সংযোগ বিচ্ছিন্ন হৈ পৰিছে দুই পাৰৰ ৰাইজৰ ছিগি যোৱা কালভাৰ্ট শীঘ্ৰে নিৰ্মাণৰ দাবী জনাইছে ৰাইজে ৰাস্তা গেলাবিল টু মাজবাট একদম ৰূপালৈকে যায় বানপানী মানে কিনকিনিয়া বৰষুণ আছিল কিনকিনিয়া বৰষুণত কেনেকৈ এই নদীটোৰ পানী উঠি পেলাই তাৰপিছত এই ব্ৰিজখন ভাঙি গ'ল তো ব্ৰিজখন ভাঙি যোৱাত এতিয়া আমাৰ যাতায়াত অসুবিধা বহুত হ'ব তো ইয়াত মানে যোৱা অহা বহুত আমাৰ সুবিধা আছিল এতিয়া আমি এই বহুত মানুহৰ মানে প্ৰায় বহুত ৰাইজৰ মানে ইয়াত ক্ষতি হ'ব তো সেই ক্ষতি হোৱাটো অতি সোনকালে যাতে আমাক মানে এই ব্ৰিজখন বনাই দিয়ে তো সেইটোৱে আমি কামনা কৰিছোঁ ছাত্ৰ-ছাত্ৰী বহু ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে ৰাস্তাটো আহে ছা তো ইয়াত হাই স্কুলৰো যায় কলেজৰো যায় তাৰপিছত এল পি স্কুলৰো তেনেকুৱা মানে অহা যোৱা আকৌ প্ৰাইভেট স্কুলৰো মানে তেনেকুৱা আৰু মাৰ্কেট তেনেকুৱা অহা যোৱা চাৰিওফালেদি মানে এইটো সুবিধা ৰাস্তা আছিল যাতায়াত মানে খুব ভাল আছিল তো সেই ৰাস্তাটো ভাঙি গ'ল আৰু ব্ৰিজটো ভাঙি গ'ল তো সেই ব্ৰিজখন অতি সোনকালে বনাই দিয়ে সেইটোৱে আমি কামনা কৰিছোঁ সঁচাই অতি দুৰ্ভাগ্যজনক কথা যোৱাকালি মানে দুপৰ নিশাৰ পৰাই যি বৰষুণ হৈ আছিলে সেই বৰষুণৰ মাত্ৰা ইমান বেছি আছিলে যে গোটেই নদীবোৰ ভৰি গ'ল আৰু যি স্পীডত প্ৰবল সোঁতত পানী ববলৈ আৰম্ভ কৰিলে ৰাতিপুৱা শুনিছোঁ মই আৰু মই নিজেও দেখিছোঁ যে যি সোঁতৰ মানে প্ৰকোপ আছিলে তাৰ বাবে আমাৰ এটা স্লুইচ গেট আছিলে আমাৰ মহামণি মন্দিৰৰ ওচৰত তো সেই স্লুইচ গেটটোত মানে খুব ফ'ৰ্চফুলি খুন্দা মাৰাত গোটেই পানীখিনি ওচৰৰ পাৰ্শ্বৱৰ্তী যিবিলাক অঞ্চল আছে গাঁও আছে খৰামুখা গাঁও আছে নমাটি খ নমাটি ক এই গোটেই অঞ্চলবোৰ প্লাৱিত হৈ গ'ল আৰু তাৰে মানুহে একদম ৰাতিপুৱাই এই স্লুইচ গেট খুলি দিয়াৰ কাৰণে বাধ্য হৈ গ'ল আৰু স্লুইচ গেট যেতিয়া খুলি দিলে যিটো ফ'ৰ্চত পানীখিনি আহিলে সেই পানীখিনিয়ে গোটেইখিনি অঞ্চল ধুই গ'ল আৰু মই ভাবোঁ যে মানে আমাৰ স্লুইচ গেটত যিটো কৰ্তৃপক্ষ আছে তেওঁলোকে অলপমান আধা খুলি থ'লেও পানীৰ ফ'ৰ্চটো যিমান আছিলে সেইটো কমি গ'লেহেঁতেন কিন্তু তেওঁলোকে সেই ধৰণে নাই কৰাৰ কাৰণে কি হৈছে ফ'ৰ্চফুলি পানীটো ইয়াত আহিল বুলি গম পাইছোঁ আৰু এই গোটেই কালভাৰটো এটা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত